মানে প্ৰথম উদ্দেশ্য হ'ল যে ফলোৱাৰ্ছ বাঢ়িব লাগে। ছেকেণ্ড কথাটো হ'ল অলপ উত্তেজনা এটা সৃষ্টি হ'ব লাগে মানুহৰ মাজত, যিহেতু আমাৰ নগাঁৱত বৰ শান্তিপূৰ্ণভাৱে চলি আছে এতিয়ালৈকে। সকলোৱে জাষ্টিছ বিচাৰিছে, কিন্তু ডেম'ক্ৰেটিকেলি বিচাৰিছে, কিন্তু তেওঁ অলপ অশান্তি সৃষ্টি কৰাৰ কাৰণে এইটো তেওঁৰ উদ্দেশ্য বুলি আমি ভাবিছোঁ। আৰু কিছুমান তেনেকৈ দেখা পোৱা গৈছে নগাঁৱত তেনেকৈ ধৰণে পোষ্ট দি আছে। মই সেইটোকে আহ্বান জনাইছোঁ যাতে পোষ্টটো দিয়ক, আপোনালোকে জাষ্টিছ ফৰ জুবিন বিচাৰিছে, সেইটো আমাৰ ক'বলগীয়া একো নাই, কিন্তু পোষ্টটো বিকৃত কৰি বা এটা বেলেগ নিজৰ মাজত মানে এটা নিজৰ মন্তব্য সোমাই যে কি হৈছিল কি নাই হোৱা, তেনেকুৱা ধৰণৰ পোষ্টবিলাকৰ পৰা বিৰত থাকে। যোৱাকালি এটা আমাৰ ফেচবুক পেজ ডিষ্ট্ৰিবিউচন হয়, এছ কে আহমেদ নামৰ এটা ফেচবুক পেজ আছিলে। সেই পেজটোত তাৰমানে কিছুমান অবজেকশ্যনেল কথা দিছে জুবিন গাৰ্গৰ মৃত্যুক লৈ পেলাই, আৰু ভিডিঅ'টো বিকৃত কৰিছে, আৰু তেওঁ নাচে নিজেও কিছুমান কমেণ্ট লিখি পেলাই এইটো চাৰ্কুলেট কৰিছিলে তেওঁৰ নিজৰ পেজত। সেয়া অনুসন্ধান কৰি আমি ইজামুৰ হক বুলি এজন ব্যক্তি জুৰিয়া, তেওঁক আমি আজি এৰেষ্ট কৰিছোঁ, আৰু তেওঁক কোৰ্টত এতিয়া বৰ্তমান প্ৰডিউচ কৰা হৈছে, আৰু তেওঁ স্বীকাৰো কৰিছে যে তেওঁ সেই ভিডিঅ'টো বিকৃত কৰি তাত ওপৰত কমেণ্ট লিখি যে কেনেকৈ তেখেতক হত্যা কৰা হ'ল, এইখিনি কথা লিখি পেলাই তেওঁ তাৰমানে চেষ্টা কৰিছিলে যাতে এটা ল এণ্ড অৰ্ডাৰ ছিটুৱেশ্যন হয়, মানুহৰ মাজত যাতে এটা শংকা হয়। ইতিমধ্যে CID যিহেতু ইনভেষ্টিগেশ্যন কৰিয়ে আছে, তেওঁ সুকীয়াকৈ ইনভেষ্টিগেশ্যন কৰাৰ কোনো অধিকাৰ তেওঁৰ নাই, আৰু তেওঁ এইটো আমি সোধ কৰা তেওঁ এইটো আমাক স্বীকাৰো কৰিছে যে তেওঁ ভাবিছিলে যে এইটো কৰিলে এটা তেওঁৰ ফেচবুক পেজৰ হেৰিটো ফলোৱাৰ্ছ বাঢ়িব, আৰু মানে এটা ল এণ্ড অৰ্ডাৰ ক্ৰিয়েট কৰাৰো তেওঁ এটা উদ্দেশ্য আছিল। এই মানুহজনক আমি এৰেষ্ট কৰিছোঁ, আৰু এতিয়া আমি কাষ্টডি বিচাৰিছোঁ, আৰু তেওঁৰ মোবাইল হেণ্ডছেটো চিজ কৰা হৈছে। আৰু আপোনালোকৰ মাধ্যমৰ যোগেদি মই সকলো নগাঁওবাসী ৰাইজক অনুৰোধ কৰিম যাতে তেনেকুৱা ধৰণৰ কামৰ পৰা তেওঁলোক বিৰত থাকে। যিটো ন্যায় বিচাৰি এটা জাষ্টিছ ফৰ জুবিন যিটো আপোনালোকৰ আমাৰ ডিষ্ট্ৰিবিউচন হৈ আছে, সেইটো আপোনালোকে কৰক, কিন্তু বস্তুটো বিকৃত কৰি অন্য ৰূপ দিয়াৰ চেষ্টা কৰিব নালাগে। মই সেইটোকে আপোনালোকৰ চেনেলৰ প্ৰতি সকলোকে আহ্বান জনাম। ছাৰ, যিটো পেজৰ কথা ক'লে এছ কে আহমেদ এইজন যাক এৰেষ্ট কৰিছে তেখেতৰ পেজ দিব, তেখেতৰ ঘৰ জুৰিয়াত। তেখেতক আমি আজি এৰেষ্ট কৰি এতিয়া কোৰ্টত বৰ্তমান আছে, আমি কাষ্টডি কিমান দিনৰ কাৰণে বিচাৰি আমি 3 দিনৰ কাৰণে বিচাৰিছোঁ। দল সংগঠনৰ কিবা হেৰি আছে? তেখেতক আমি সোধ কৰি আছোঁ। দল সংগঠনৰ কথা এতিয়ালৈকে স্বীকাৰ কৰা নাই যদিও তেওঁৰ কি এফিলিয়েশ্যন, বেকগ্ৰাউণ্ডটো কি, এফিলিয়েশ্যনটো কি আছে আমি চাই আছোঁ। তেওঁ কেৱল নিজৰ ফেচবুক ফলোৱাৰ্ছ বঢ়াবৰ কাৰণে এইটো ফলোৱাৰ্ছ বঢ়াব আৰু এটা অশান্তিৰ সৃষ্টি কৰাৰ কাৰণে তেওঁ এইটো চেষ্টা কৰিছে।